অংক জংক পংক মহাতংক সবৰে লাইফ ধ্বংস কথাটো এনেকুৱা নেকি একদম নহয় তো আমি ইন্টিগ্ৰেশন ইয়াৰ আগৰ ভিডিঅ'ত চেজ কৰিলোঁ ন আগৰতে আমি পঢ়িলোঁ ইন্টিগ্ৰেশনছ ঠিক আছে নে ইন্টিগ্ৰেলছ পুৰা শেষ কৰিলোঁ চেপ্টাৰ নম্বৰ 7 এতিয়া আমি গৈছোঁ চেপ্টাৰ নম্বৰ 8 মানে 8.1 ইন্ট্ৰোডাকশ্যন আৰু হেতু হৈছে এপ্লিকেশনছ অফ ইন্টিগ্ৰেলছ বহুত ইম্পৰ্টেন্ট টপিক ইয়াৰ পৰা এটা 4 মাৰ্কস তোমালোকৰ বোৰ্ডত আহিব আৰু আমি এটা এক্সাৰসাইজ দিছে এবাৰ কমাই দিছে ভাল হৈছে নে বেয়া হৈছে মই ক'বলৈ নাযাওঁ কিন্তু বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু আমি ইয়াত পঢ়িম ইন্টিগ্ৰেলছ আমি ইউজ কেনেকৈ কৰিম ক'ত ইউজ কৰিব লাগিব ঠিক আছে নে বাৰু তো আহা আমি সময় নষ্ট নকৰি ষ্টাৰ্ট কৰোঁ ঠিক আছে ধৰি লোৱা এটা ফাংচন তোমাক দিয়া আছে y = f of x মই আগতেও কৈছোঁ এইটো এৰিয়া ফাংচনৰ কথা পঢ়িছিলোঁ আমি ক'ত ইন্টিগ্ৰেলছত হয়নে বাৰু ডেফিনেট ইন্টিগ্ৰেল যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই এৰিয়া ফাংচনৰ কথা কৈছিলোঁ আৰু মই যদি চাওঁ চোন এডাল যদি মোক কি দিয়া আছে এইটো যেটো আমাৰ y = f of x আছে তাৰ ফাংচনটো আমাক গ্ৰাফ হিচাপে দি দিছে মই ধৰি লৈছোঁ ঠিক আছে নে বাৰু ধৰি লওঁ মই ইয়াত কোৰ পৰা আছে x = a ৰ পৰা x = b লৈকে আমাৰ ফাংচনটো এনেকে দিয়া আছে কন্টিনিউয়াস ফাংচন তো আমাক খুদিছে এই ফাংচনটোৰ তলত এৰিয়া আন্ডাৰ দ্য কাৰ্ভ আমাক খুদিছে এই কাৰ্ভডালৰ তলতনো কিমান এৰিয়া আছে আমাক খুদিছে তোমাক যদি মই ক'লোহেঁতেন যদি এনেকুৱা এটা হ'লহেঁতেন শেপ মই পৰিচিনা বা মই তোমাক কৈছিলোঁ যদি এনেকুৱা এডাল ষ্ট্ৰেট লাইন হোৱাহেঁতেন তুমি কৈ দিলাহেঁতেন বোলে এটা ট্ৰাইংগল আৰু এটা ৰেক্টেংগল আছে তো ইহঁতৰ যেটা এৰিয়া হ'ব এৰিয়াকেইটা চাম কৰি দিম তো আমাৰ এৰিয়া ওলাই যাব কিন্তু এতিয়া না এইটো ষ্ট্ৰেট লাইন হয় না ইয়াক আমি মেজাৰ কৰিব পাৰিম ইয়াৰ এৰিয়া তলত থকা এৰিয়া আমি তেনেকৈ জামেট্ৰিকেলি মেজাৰ কৰিব নোৱাৰোঁ গতিকে ইয়াক উলিয়াবৰ কাৰণে আমি সহায় ল'ব লাগিব ইন্টিগ্ৰেশ্যনৰ সেইটোৱে আমাৰ এপ্লিকেশ্যন অফ ইন্টিগ্ৰেল এটা এপ্লিকেশ্যন অফ ইন্টিগ্ৰেল কি হয় যে এডাল কাৰ্ভৰ তলত থকা এৰিয়া এডাল কাৰ্ভে যিমানখিনি এৰিয়া আৱৰি আছে সেই এৰিয়াখিনি উলিয়াবৰ কাৰণে আমি কি ইউজ কৰোঁ ইন্টিগ্ৰেল ইউজ কৰোঁ তো আমাক কৈছে ক'ৰ পৰা ক'লে ইন্টিগ্ৰেট কৰিম x ৰ ভ্যালু a পৰা b লে আমি ইন্টিগ্ৰেট কৰিম ঠিক আছে তো b লে ইন্টিগ্ৰেট কৰিম আমি y * dx লিখিম তো y মানে তো আমি জানো কিমান হয় x ৰ টাৰ্মত f of x dx তো আমি যদি এখিনি ইন্টিগ্ৰেল কৰি দিও তো আমি কি পাম ইয়াৰ তলত থকা এৰিয়াখিনি পাম কিবা ডাউট একো ডাউট নাই একদম ইজি মেথডত পঢ়াইছো চিন্তা কৰিব নালাগে তো এটো কেনেকৈ হয় মই এৰিয়া ফাংচন কৰোতে কৈছিলো এনেকৈ মই এটা স্ট্ৰিপ লৈ লম সৰু যাক মই dx বুলি ভাবিম dx হয়নে না ইয়াক এই ইনফাইনাইটটা এনেকুৱা স্ট্ৰিপ যদি মই কনসিডাৰ কৰি ইয়াৰ পৰা ইয়ালে ইন্টিগ্ৰেল কৰো তেনেহলে ইয়াৰ এৰিয়া পাওঁ সিম্পল ভাষাত যদি আমি ক'বলৈ যাওঁ এৰিয়া আন্ডাৰ দি কাৰ্ভ কি হ'ব এটো হ'ব ঠিক আছে না তো এনেকুৱা নহয় পেলাই ফাংচনটো এনেকুৱা হ'ব পাৰে সো তো মই এটো সৰুকে ইফালে লিখিছো যে এৰিয়া কি হ'ব এৰিয়া আন্ডাৰ মানে এনেকৈ ক'ব পাওঁ সো এৰিয়া o a b ইয়াত এটা পইণ্ট লৈছো c আৰু d এৰিয়া o a b c d o মানে এইখিনি এৰিয়া তো এইখিনি এৰিয়া কি হ'ব ইন্টিগ্ৰেশন ফ্ৰম 0 টু a to b f of x dx বা y dx আমি ক'ব পাৰিম হয়নে y dx আমি ক'ব পাৰিম তো এইটো হৈ গ'ল আমাৰ x ৰ এক্সিসডাল যেতিয়া x থাকিব তাৰ ৰেসপেক্টত এৰিয়া এতিয়া যদি এনেকুৱা হয় ফাংচনটো এনেকুৱাও হ'ব পাৰে ন এনেকুৱা হ'ব পাৰে নহয় ফাংচনটো ইয়েস আৰু যদি মই কওঁ x ৰ ফালে y ৰ ফালে আমাক যদি এৰিয়া লাগে তো আমি এখিনি পাই এখিনি লম যে y = a ৰ পৰা y = ক'লে b লৈকে আৰু ফাংচনটো মই y টাৰ্মত লিখিম মানে x = ফাংচনটো f of y ঠিক আছে তো মই যদি কওঁ ইয়াৰ এৰিয়া কি হ'ব তো ইয়াতে সৰু স্ট্ৰিপ লম যেটো স্ট্ৰিপ কি হ'ব আমাৰ dy বুলি ভাবিম that means আমাৰ কোৰ পৰা ক'লে ইন্টিগ্ৰেট কৰিব লাগিব a ৰ পৰা b লে মই এখিনি এৰিয়া লাগে তো মই কম a ৰ পৰা b লে ইন্টিগ্ৰেট কৰিম তো f of y হয়নে dy আৰু ইয়াক মই এনেকৈ ক'ব পাৰিম a to b x dy ঠিক আছে না বাৰু কিবা ডাউট একো ডাউট নাই তো যদি আৰু এটা হ'ব পাৰে যদি মই এনেকৈ কওঁ যে এডাল ফাংচন আছে তলফালে এনেকুৱা এটা ফাংচন আছে দেখিছানে বাৰু তললে মই এবাৰ চেক কৰি চাওঁ যদি দেখা পোৱা নাই তেতে দেখিছা ঠিক আছে তো এনেকৈ এডাল কাৰ্ভ আছে তো মই যদি কওঁ x ৰ লগত ইয়াৰ এৰিয়া কিমানখিনি হ'ব এইখিনি এৰিয়া তো মই যদি কওঁ এইখিনি এৰিয়া উলিয়াব লাগে তো তুমি সেম কৰিবা x ৰ ভ্যালু a ৰ পৰা লৈ পেলাই x ৰ ভ্যালু b লৈকে আমি ইন্টিগ্ৰেট কৰিম কিন্তু নিগেটিভত ওলাব নোৱাৰিব ন হেতু কাৰণে আমি এটা মডুলাছ চিন লগাম এৰিয়া কি হ'ব জানানে a to b ইন্টিগ্ৰেট হ'ব y dx হ'ব আমি এটা মডস লগাম যাতে কাৰণ এৰিয়া কেতিয়াও নিগেটিভ আহিব নোৱাৰে ন এৰিয়া কেতিয়াবা নিগেটিভ আহিব পাৰিব নোৱাৰে তো
সেইটো কাৰণে আমি এনেকৈ কৰিম তো ইমানখিনি কথাই জানিব লাগে ইন্ট্ৰডাকশ্যনত মানে থিওৰি হিচাপে বেসিক বস্তু ইমানখিনি জানিব লাগে কিতাপত বহুত কথা আছে তো ইমানখিনি জনাৰ দৰকাৰ নাই আমি ডাইৰেক্ট অংকলৈ যাব পাৰিম ঠিক আছে তো আশা কৰোঁ ধুনীয়াকৈ মই সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ বুজি পাইছা আৰু আমি এতিয়া অংক কৰিলে তুমি দেখিবা তোমাৰ যিমান ডাউট আছে সব ক্লিয়াৰ হৈ যাব ঠিক আছে তো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন তো ফাৰ্ষ্ট এটা কুৱেশ্যন লৈছোঁ কৈছে ফাইণ্ড দি এৰিয়া এনক্ল'জ বাই দি চাৰ্কল y x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ ইয়াৰ কাৰণে মেইন বস্তু আমি কি জানিব লাগিব জানানে আমি যে পঢ়িছিলোঁ কনিক ছেকশ্যনছ আৰু ষ্ট্ৰেইট লাইন চেপ্টাৰকেইটা ফাৰ্ষ্ট ইয়েৰত আমি সেইকেইটাৰ বিষয়ে অলপ জানিব লাগিব ঠিক আছে মই অংক কৰাই গৈ থাকোঁতে কৈ থাকিম চিন্তা কৰিব নালাগে আমি আকৌ জানো বহুতে পঢ়া নাই লাষ্ট ইয়েৰ পাহৰি গৈছোঁ তো আমি কৈ থাকিম চিন্তা কৰিব নালাগে তো এইটো এক্স আমি মোক এটা কথা কোৱা চাৰ্কল এটাৰ ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন হয় কি আমি জানো যে এক্স মাইনাছ এইচ হোল স্কুৱেৰ যদি নাজানা এতিয়া জানিবা ঠিক আছে প্লাছ y মাইনাছ কে হোল স্কুৱেৰ ইকুৱেল টু r স্কুৱেৰ তাৰমানে ই কি বুজায় জানানে যে চাৰ্কলটোৰ চেণ্টাৰ হৈছে এইচ কমা কে ধৰি ল'লোঁ এইটো চেণ্টাৰ হয় এইটো এইচ কমা কে আৰু এইটো ধৰি ল'লোঁ মই ৰেডিয়াছ ইয়াৰ আৰে কি বুজাইছে তাৰ ৰেডিয়াছ বুজাইছে ঠিক আছে নে ই বুজায় এইটো এইচ কমা কে য'তে ত'তে হ'ব পাৰে তো কিন্তু এতিয়া আমাক চোৱাচোন এই যদি কম্পেয়াৰ কৰোঁ মই ফাংচনটো যদি ইয়াত দিয়া যিটো আমাক ইকুৱেশ্যন দিয়া আছে চাৰ্কুলাৰ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ তাত ইয়াত চোৱা এক্স মাইনাছ 0 হোল স্কুৱেৰ লিখিব পাৰোঁনে ৱাই মাইনাছ 0 হোল স্কুৱেৰ লিখিব পাৰোঁনে ইকুৱেল টু এ স্কুৱেৰ ডেট মিনছ ইয়াৰ চেণ্টাৰ এইচ কে হয় আৰু এইচ আৰু কে ভেলু 0 নহয় জানো তাৰমানে চেণ্টাৰ ক'ত আছে অৰিজিনত আছে য়েছ ডেট মিনছ আমি ক'ত ছবিটো আঁকিব পাৰিবানে য়েছ পাৰিম তো অৰিজিনত থাকিব আমাৰ কি চেণ্টাৰ তো এনেকুৱা এটা চাৰ্কেল হ'ব বঢ়িয়া হয় নহয় য়েছ ঠিক আছে এডাল হৈ গ'ল আমাৰ এক্স এক্সিছ এডাল হৈ গ'ল আমাৰ ৱাই এক্সিছ তো এইটো হৈ গ'ল চাৰ্কেলটোৰ আমি ড্ৰ কৰিলোঁ এতিয়া মোক কোৱা ইয়াৰ এৰিয়া কিমান এইটো যদি চেণ্টাৰ হয় 0,0 এইটো যদি চেণ্টাৰ হয় বুলি ধৰিলোঁ তাৰপৰা মোক কোৱাচোন ইয়াৰ ৰেডিয়াছ কিমান চৰি মই এৰিয়া বুলি কৈছোঁ ৰেডিয়াছ কিমান হ'ব আমি জানো ৰেডিয়াছ r স্কুৱেৰ এইটোৱে হয় a স্কুৱেৰ তাৰমানে a ৰেডিয়াছ a আৰু ইয়াৰ পৰা এইখিনিলৈকে জানো ৰেডিয়াছ নহয় তাৰমানে মোক ক'ব পাৰিব মানে এইখিনি এক্সৰ ভেলু কিমান হ'ব এইখিনি যদি এক্সৰ ভেলু 0 হয় সেইখিনি এক্সৰ ভেলু কিমান হ'ব কাৰণ ইয়াৰ পৰা ইয়ালৈ যিটো লেংথ সেইটোৱে তাৰমানে a বুজিলা নে বাৰু ঠিক আছে তুমি মোক এটা কথা কোৱা ইয়াৰ গোটেই চাৰ্কেলটোৱে আৱৰা মই যদি এৰিয়াটো উলিয়াবলৈ যাওঁ তেনেহ'লে মই এটা কাম কৰিব পাৰোঁনে আমি জানো চেণ্টাৰৰ পৰা অৰিজিনৰ পৰা চেণ্টাৰৰ পৰা চাৰ্কেলটো যিকোনো পইণ্টতে ডিষ্টেঞ্চ কি হ'ব সমান হ'ব কাৰণ চব ৰেডিয়াছ বুজাব তো মই যদি কওঁ এই কোৱাড্ৰেণ্টটোত যিটো পাৰ্ট পৰিছে এইখিনিৰ পৰা 0ৰ পৰা এলৈ তো মই এইখিনি যদি মই উলিয়াই 4ৰে ইনটু কৰি দিওঁ চিমেট্ৰিকেল পাৰ্টে নহয় জানো গোটেইকেইটা তো 4ৰে ইনটু কৰিলে টোটেল এৰিয়া ওলাই যাব তো মোৰ কাম হ'ব লাগে মই এইখিনিৰ পৰা এইখিনিলৈ এই পাৰ্টটোত কিমান এৰিয়া আছে উলিয়াব লাগিব আৰু মই দেখিছোঁ এডাল কি হয় য়েছ কাৰ্ভ হয় মই বেলেগ এটা হেৰি দি আঁকিছোঁ তুমি বুজিবলৈ সুবিধা হ'ব তো মই যদি কওঁ চোৱাচোন এডাল কাৰ্ভ এৰিয়া আণ্ডাৰ দিছ কাৰ্ভ মই ক'ব পাৰিম নে য়েছ তো মই এটা কাম কৰিম সৰু এটা ষ্ট্ৰিপ লৈ ল'ম য়েছ সৰু ষ্টেপটো কি হ'ব dx ধৰি ল'লোঁ এইটো মই ক'লোঁ dx হ'ব তো মই যদি ইয়াৰ পৰা 0ৰ পৰা এলৈকে ইণ্টিগ্ৰেট কৰোঁ তো মোৰ চোৱাচোন ৰিকুৱাৰ্ড এৰিয়া হ'বনে মানে আমাক দিয়া আছে মই তেনেকৈ লিখিম পৰীক্ষাত তোমালোকে এনেকৈ লিখিবা গিভেন চাৰ্কেলটো আমাক কি দিয়া আছে কোৱা এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ তো ছবিটো আঁকি ল'লোঁ ঠিক আছে মোক কোৱা ৰিকুৱাৰ্ড এৰিয়া হ'ব কি ৰিকুৱাৰ্ড এৰিয়া কি হ'ব মোক মই ক'ব পাৰিমনে এইখিনি যদি মই a বুলি ভাবোঁ ইয়াত এটা পইণ্ট ল'লোঁ b আৰু এইটো মই ধৰি ল'লোঁ c তো মই ক'ব পাৰিমনে এৰিয়া OABC নহয় ছাৰ এইটো নহয় কাৰণ আমাক এটা পাৰ্ট সোধা নাই আমাক গোটেই চাৰ্কেলটো এৰিয়াটো সুধিছে ডেট মিনছ 4ৰে ইনটু কৰি দিম য়েছ একদম ইজি তো মেইন কথা হ'ল এইখিনিটো চবেই কৰিব তুমি কোৱা ইয়াৰ পৰা ইয়ালৈ এৰিয়া উলিয়াবা কেনেকৈ দেখিছোঁ এইখিনি এৰিয়া এক্স এক্সিছৰ লগত এইডাল কাৰ্ভে আৱৰি আছে এৰিয়া আণ্ডাৰ দিছ কাৰ্ভ তো মই ক'ব পাৰিমনে যে ক'ৰ পৰা ক'লৈ ইণ্টিগ্ৰেট হৈছে 0ৰ পৰা এলৈ ইণ্টিগ্ৰেট কৰিম আৰু মই ক'ম y ইকুৱেল টু কি হ'ব y dx কিবা ডাউট নহয় তো ইয়াত এই কাৰ্ভডাল কি হয় মোক কোৱাচোন এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ নহয় জানো য়েছ চাৰ্কুলাৰ কাৰ্ভ য়েছ তো ইয়াৰ পৰা y উলিয়াব লাগিব আমি যিডাল কাৰ্ভৰ তলত আমি এৰিয়া উলিয়াব গৈ আছোঁ তাৰ পৰা আমি y ভেলু উলিয়াব লাগিব তো মোক কোৱাচোন ইয়াৰ পৰা y কিমান হ'ব তো y স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ তো y কি হৈ যাব আমাৰ √a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মনত ৰাখিবা মই কি ক'লোঁ যিডাল কাৰ্ভৰ তলৰ এৰিয়া আমি উলিয়াব গৈ আছোঁ y ভেলু তাৰ পৰা উলিয়াব লাগিব সেইডাল কাৰ্ভৰ পৰা উলিয়াব লাগিব ঠিক আছে তো y জেগাত মই কি পাতিম 0 to a y জেগাত মই পাতিম √a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ইনটু dx আৰু ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছিলে মই তোমাক 7.7 যেতিয়া পঢ়াইছিলোঁ কৈছিলোঁ এইটো ফৰ্মুলা পূৰা মনত ৰাখিব লাগিব কি আছিলে ফৰ্মুলাটো √a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ কি ফৰ্মুলা আছিলে
মনত পৰিছে ন √a² মাইনাছ x² x/2 মনত পৰিছে নহয় মনত থাকিব লাগিব x/2 √a² মাইনাছ x² প্লাছ a²/2 sin ইনভাৰ্স অফ x/a প্লাছ c মনত পৰিছে নে বাৰু য়েছ এতিয়া আমি লিমিট পুট কৰিম সেম কিন্তু তাত c লিখিব দৰকাৰ নাই দ্যাট মিন্স x/2 √a² মাইনাছ x² প্লাছ a²/2 sin ইনভাৰ্স অফ x/a ওপৰত হ'ব a তলত হ'ব 0 বহুত ষ্টুডেণ্টে এই প্লাছটো মাইনাছ লিখে মই তোমাক ট্ৰিক কৈছিলোঁ যে ইয়াত যিহেতু a² আগত প্লাছ আছে গতিকে ইয়াতো a² আগত কি হ'ব প্লাছ হ'ব মনত ৰাখিবা তো a যেতিয়া পুট কৰিম মই এতিয়া লিমিট পুট কৰিব লাগিব a যেতিয়া পুট কৰিম চোৱা a ইয়াত পুট কৰিলে a² মাইনাছ a² x ৰ জেগাত যেতিয়া a বহিব a² মাইনাছ a² 0 হৈ যাব গতিকে a ইয়াত পাতি লাভ নাই a মই পাতিম ইয়াত চোৱাচোন তো ইয়াত পাতিলে কিমান হ'ব sin ইনভাৰ্স a ডিভাইডেড বাই a মাইনাছ যদি 0 পাতো 0/2 0 হৈ যাব ইয়াত চোৱা a²/2 sin ইনভাৰ্স 0/a দ্যাট মিন্স sin ইনভাৰ্স 0 আৰু sin ইনভাৰ্স 0 হলে কিমান হয় 0 হয় গতিকে মই আৰু পাতিবলৈ দৰকাৰ নাই তো হৈ যাব কিমান 4 * sin ইনভাৰ্স অফ 1 আৰু আমি জানো sin ইনভাৰ্স অফ 1 কিমান হয় yes pi কিবা এটা এৰিলো নেকি নাই a² সৰি এইটো a² টো আছিল নহয় a² থাকি গৈছিল a²/2 এটা আছিল তো হৈ যাব কিমান 4 * a²/2 এটো থাকিব তো 4 * a²/2 sin ইনভাৰ্স 1 আৰু sin ইনভাৰ্স 1 মানে আমি কি জানো pi/2 তো দিছ 2 * 2 এ 4 গুচি গ'ল দ্যাট মিন্স কিমান হ'ব এনসার pi/a² তো ৰিকোয়াৰ্ড এৰিয়া আমাৰ কিমান হ'ব সাৰ্কেলটোৱে লোৱা এৰিয়া কিমান হ'ব pi/a² তুমি কোৱা এটা সাৰ্কেলৰ ৰেডিয়াস যদি a হয় তাৰ এৰিয়া কিমান হ'ব pi/a² নহয় জানো আমি জানো যে ৰেডিয়াস r হলে তাৰ এৰিয়া কিমান হ'ব pi/r² হেতুটো ওলাইছে ন pi/a² তো তাকে ইন্টিগ্ৰেশনৰ সহায়ত আমি উলিয়াইছো তো এনেকে আমি অংকবিলাক কৰিব লাগিব বুজি পাইছ না বাৰু ইয়েস তো বুজি পোৱা নাই যদি আমি আৰু অংক কৰিম চিন্তা কৰিব নালাগে তো সাৰ্কেলে কৰিছো প্যাৰাবোলা আছে ইলিপস আছে বহুত কিবা কিবি আছে ঠিক আছে তো আশা কৰো বুজি পাইছা যদি বুজি পাইছা দেন পজ দি ভিডিও এন্ড নোট ইট ডাউন নেক্সট আমাক কোৱেশ্চন দিছে ফাইন্ড দি এৰিয়া এনক্লোজড বাই দি ইলিপস x² + a² + y² + b² = 1 তো এবাৰ ইলিপস দিছে এতিয়া আমি ইলিপস জানো না জানো ইলিপস কি হয় ঠিক আছে এটা ইলিপস আমি আঁকিব জানিব লাগিব x² / a² দুটা ধৰণৰ ইলিপস আছে এটা হল হৰাইজন্টেল ইলিপস এটা হল ভাৰ্টিকেল ইলিপস হৰাইজন্টেল ইলিপস বিলাক এনেকুৱা হয় আৰু হৰাইজন্টেল ভাৰ্টিকেল ইলিপস বিলাক এনেকুৱা হয় তো এতিয়া আমি ইয়াত কোৱা নাই এটো আমাৰ হৰাইজন্টেল ইলিপস হয় নে ভাৰ্টিকেল ইলিপস কোৱা নাই কাৰণ a ডাঙৰ নে b ডাঙৰ আমি নাজানো যদি a টো ডাঙৰ হয় তেতিয়ালে হৰাইজন্টেল হ'ব যদি b টো ডাঙৰ হয় ভাৰ্টিকেল হ'ব ঠিক আছে নে এটো কথা মনত ৰাখিবা তো ছবিটো আমি থুলমুলকে আঁকিম তো আমি হৰাইজন্টেলে ভাবো তো এনেকুৱা এটা ইলিপস আছে এটো ইলিপস হয় কিবা ডাউট একো ডাউট নাই এডাল x এক্সিস এডাল y এক্সিস এডাল z এক্সিস এডাল x মাইনাস x এক্সিস ঠিক আছে নে তো একে ধৰণে আমি কি কৰিম ইলিপসেও যেতিয়া স্ট্যান্ডাৰ্ড ইলিপস হয় সেন্টাৰৰ পৰা ই চাৰিটা কোৱাড্ৰেন্টত সেম সিমিলাৰ বনাইছে তো আমি ইয়াত এটা কাম কৰো এটা স্ট্ৰিপ ইয়াত লৈ লম এনেকে অথন নিচিনা তো এইটো dx বুলি ভাবিম তো মোক কোৱা আমি জানো এফালে সদায় b হয় আৰু এফালে সদায় x = কি হ'ব a হ'ব তো আমি এটা কাম কৰো x = 0 ৰ পৰা a লে ইন্টিগ্ৰেট কৰিম আৰু ইলিপসটো হৈ গ'ল আমাৰ এটো তো ইয়াত হৈ গ'ল x² + ডিভাইডেড বাই a² + y² / b² = 1 ইয়াৰ পৰা মই ফাইন্ড কৰিব লাগিব কি y ভ্যালু গতিকে ইয়াত কৰিব লাগে ডাইৰেক্ট আমি ইয়াতে কৰি লম ঠিক আছে দিয়া আছে গিভেন ইলিপস গিভেন ইকুয়েশন অফ ইলিপস আমাক দিয়া আছে তো মই সলিউশন স্টার্ট কৰিলো দেই ইকুয়েশন অফ ইলিপস আমাক দিয়া আছে কি দিছে x² / a² + y² / b² = 1 তো মই যদি y² / b² এফালে ৰাখি দিও তো 1 - x² / a² হ'ব ইজি তো যদি মই y² এফালে ৰাখি দিও তো এফালে যদি মই এলসিএম লও তো a² ওপৰত হৈ যাব a² - x² b² লৈ গলো ইটো সাইডে হ'ব তো মই যদি y ৰাখি দিও কি হৈ যাব b/a √a² - x² ঠিক আছে তো মই যেতিয়া পিছত পুট কৰিম তো আমি y ৰ জায়গাত এটো পাতিম কাৰণ হেডাল কাৰ্বৰ তলতহে আছে এৰিয়াটো আমি এতিয়া কি কৰিব লাগিব ৰিকোয়াৰ্ড এৰিয়া উলিয়াব লাগিব এইখিনি সাম তো ৰিকোয়াৰ্ড এৰিয়া কি হ'ব মোক ক'ব পাৰিবনে ৰিকোয়াৰ্ড এৰিয়া 4 ইনটু চাৰিটা ভাগ আছে ন 4 ইনটু এটো আমি ধৰি লওঁ o এখিনি a এখিনি b এখিনি c আৰু এটো তো মোক কোৱা কি হ'ব এৰিয়া o a b c o এখিনি আমাৰ ৰিকোয়াৰ্ড এৰিয়া হ'ব ঠিক আছে তো 4 ইনটু কোৰ পৰা কোলে ইন্টিগ্ৰেট কৰিব লাগে 0 to a ঠিক আছে y dx মানে y মানে তো এখিনি তো b/a
a square minus x square into dx. তো b by a যদি মই বাহিৰ উলিয়াই দিওঁ তো মই যদি b by a বাহিৰ উলিয়াই দিওঁ 4b divided by a আৰু এইখিনিটো আসলি ফৰ্মুলাটো আছিল কি আছিল x by 2 root over a square minus x square plus a square by 2 sin inverse of x by a আৰু আমি যদি লিমিট পুট কৰোঁ কেনেকুৱা হ'ব ওপৰত a তলত 0 কিবা ডাউট তো অথনি পৰা যদি আমি চাওঁ চেক কৰোঁ এফালে মোৰ জায়গা নাই কাৰণে মই দিছাৰে লিখিছোঁ 4b by a নিজৰ জায়গাত ঠিক আছে ইয়াত চোৱা a ইয়াত পাতি লাভ নাই অথনি দেখিছিলোঁ a square minus a square 0 হৈ যাব ইয়াত পাতিম তো ইয়াত পাতিলে কি হ'ব a square by 2 sin inverse of 1 by 1 0 next minus 0 ইয়াত পাতি লাভ নাই 0 by 2 হ'ব আৰু minus 0 ইয়াত পাতি লাভ নাই কাৰণ sin inverse 0 হৈ যাব sin inverse 0 মানে 0 তো এইটোৱে হ'ব আনসাৰ তো হৈ গ'ল আমাৰ 2 ৰে কাটিলো ইয়াক দুবাৰ তো 2a ৰে ইয়াক এবাৰ কাটিলো তো 2ab হয়নে আৰু sin inverse 1 মানে pi by 2 তো 2 2 ক্যান্সেল গ'ল দ্যাট মিন্স pi ab আমাৰ আনসাৰ হ'ব তো ৰিকোয়াৰ্ড এৰিয়া কি হ'ব আমাৰ pi ab তো এলিপ্স টোৰ এৰিয়া যদি আমি উলিয়াব যাওঁ কি হ'ব pi ab আশা কৰোঁ বুজি পাইছা যদি বুজি পাইছা দেন pause the video and note it down. Next topic ale ha koise the area of the region bounded by a curve and a line. Edal curve thakibo aru edal line thakibo. Hihota mili pele jitu area bound kori thakibo tar area uliabo lage ami. Thik ase na bor? Boria buji paisu. To eta ame question dise. Question loi pela buju tetia ama subida hobo. Thik ase. To find the area of the region bounded by the curve y equal to x square and the line y equal to 4 এতিয়া প্যারাবোলা y equal to x square to প্যারাবোলা ইকুয়েশন হয় আর প্যারাবোলা আঁকিব জানানে জানিব লাগিব ঠিক আছে তো y equal to x square ঠিক আছে তো x square কেনেকুৱা প্যারাবোলা হ'ব তো মই আগতে ফার্স্ট ইয়ার পঢ়িবলৈ শিকাইছো তো আমি চাৰি ধৰণৰ প্যারাবোলা পাওঁ মই অকমান সময় কৈ দিছো তোমাক চিন্তা কৰিব নালাগে চাৰি ধৰণৰ প্যারাবোলা পাওঁ এটা হ'ল y square equal to 4ax এটা হ'ল x square equal to 4ay তো আমি এইকেইটা যদি চাওঁ মাই নেগেটিভ এটা নিজে গম পাম ঠিক আছে নে তো এতিয়া আমাৰ কোনটো ধৰণৰ ইকুয়েশন হৈছেচোন y equal to x square এটো y মানে y equal to x square এনেকুৱা ধৰণৰ ইকুয়েশন তো আমি যদি এনেকুৱা ইকুয়েশন হয় ন y square equal to x তুমি এনেকৈ চাবা চোৱা y ভ্যালু তুমি ইয়াত জি পাতা x সদায় স্কয়াৰৰ কাৰণে কি পাবা পজিটিভ তেনেকৈ ইয়াত x ৰ ভ্যালু তুমি জি পাতা y ভ্যালু সদায় x স্কয়াৰ হোৱাৰ কাৰণে পজিটিভ পাম হয় নহয় তো এটোত কেনেকুৱা ধৰণৰ ইকুয়েশন হ'ব y ভ্যালু তুমি জি পাতা y ভ্যালু তুমি ওপৰলৈ পাতা তুমি y ভ্যালু তললৈ পাতা x সদায় কি হ'ব পজিটিভ হ'ব দেখিছেনে বাৰু তো মোৰ এটো টেকনিক যদি বুজি পোৱা নাই পজ কৰি আকৌ চাবা প্ৰথমতে চাই লোৱা তো ইয়াত চোৱা x ৰ ভ্যালু যিয়ে নহওক x তো এটা লাইনত থাকে x ৰ ভ্যালু যিয়ে নহওক নেগেটিভ হওক পজিটিভ হওক y সদায় কি হ'ব পজিটিভ তো y সদায় ওপৰলৈ তো এবাৰ কোনটো ধৰণৰ এনেকুৱা ধৰণৰ এটা আমি ছবি পাম ঠিক আছে তো আমি হেতুকে ৰাফলি আঁকিব লাগে ঠিক আছে তো মই ইয়াত ধুনীয়াকৈ আঁকি দিলোঁ চোৱা তো মই গ'লো এডাল x এক্সিস আৰু এডাল y এক্সিস তুমি চাম ইয়াত x ৰ যিকোনো ভ্যালু পাতা x ৰ ভ্যালু পজিটিভ পাতা নেগেটিভ পাতা y x স্কয়াৰ কাৰণে সদায় কি হ'ব ইয়েস পজিটিভ হ'ব ঠিক আছে নে বঢ়িয়া তো এটো আমি এনেকুৱা ধৰণৰ এটা প্যারাবোলা পালো নেক্সট আমাক আছে লাইনডাল কি কৈছে y equal to 4 ঠিক আছে নে বাৰু তো y equal to 4 যদি কয় y equal to 4 সদায় x ৰ প্যারালাল লাইন হয় তো এফালে চোৱা 1 2 3 4 তো এনেকুৱা এটা লাইন যাব এটালৈকে কি হ'ব আমাৰ y equal to 4 লাইন তো এডাল y equal to 4 হৈ গ'ল আৰু এডাল আমাৰ y equal to x স্কয়াৰ হৈ গ'ল টেনশন নাই ঠিক আছে তো এতিয়া মোক লাগে কি ইহতে বাউন্ড কৰি থকা এৰিয়া দ্যাট মিন্স এই গুটেখিনি এখিনি এৰিয়া লাগে মোক তো মোক কোৱাচোন দুটা সাইডে সিমিলার এরিয়া পোৱা নাই জানো চোৱাচোন এখিনি আৰু এখিনি দুটা সিমিলার হয় তো মই যদি এখিনি উলিয়াই ডাবল কৰি দিও পাই যাম তো এটা সাইডৰ এৰিয়াখিনি উলিয়াবলৈ দুটা টেকনিক আছে শুনা দুই ধৰণে কৰিব পাৰো এটা হ'ল মই যদি x এক্সিসৰ ৰেসপেক্টত কৰো এনেকৈ চোৱাচোন মই যদি এই শেডেড এৰিয়াখিনি যিখিনি আছে তো এই লাইনডালৰ তলত থকা এৰিয়া কোনখিনি মোক কোৱা লাইনডালৰ তলত যিখিনি এৰিয়া আছে তুমি ভালকৈ বুজিবা হা লাইনৰ তলত এৰিয়া কোনখিনি আছে এই গুটেই x ৰ লগত মিলাই পেলাই এই গুটেই ৰেক্টেংগলটো নহয় নে ইয়েস ঠিক আছে তো মই যদি তাৰ পৰা এই ব্ল্যাঙ্কখিনি মাইনাস কৰি দিও দ্যাট মিন্স এই কাৰ্ডডালৰ তলত থকা এৰিয়াখিনি মাইনাস কৰি দিও তেতিয়া মই পাম বা তুমি ডাইৰেক্ট y এক্সত কৰিব পাৰছা তো মই যদি এনেকৈ এটা ষ্ট্ৰিপ লওঁ মই এটোৱে কৰিবলৈ গৈ আছো কিন্তু মই তোমাক হিটু কৰি দিছো কাৰণ সদায় x এক্সত কৰিলে সুবিধা হয় মই সদায় x এক্সত কৰি ভাল পাওঁ y এনেকৈ y এক্সত কৰি পেলাই ইমান ভাল নাপাওঁ ঠিক আছে তো এইফালৰ পৰা যদি মই এটা লওঁ চাচোন এটো কিমান হ'ব dy তো x y ভ্যালু আমি কোৰ পৰা 0 ৰ পৰা ইন্টিগ্ৰেট কৰিব লাগে y ভ্যালু এফালে 4 নহয় জানো এডাল 4 নহয় জানো তো y ভ্যালু 4 লৈকে ইন্টিগ্ৰেট কৰিম ঠিক আছে তো আমি কৰিম ৰিকোয়াৰ্ড এৰিয়া তো লিখিলম তোমালোকে লিখি ল'বা যে গিভেন the line the curve কিমান দিয়া আছে
y ইকুৱেল টু x স্কুৱেৰ আৰু লাইন কি দিয়া আছে y ইকুৱেল টু 4 হ'ব তো মই যদি কওঁ ৰিকুৱাৰ্ড এৰিয়া কি হ'ব ৰিকুৱাৰ্ড এৰিয়া কি হ'ব কোৱা 2 ইনটু এইটো O এইটো A এইটো B এইটো C ন তো মই ক'ব পাৰোঁ নে যে মোক এই নালাগে মোক এইটো যদি মই এইফালে কনচিডাৰ কৰোঁ ক'ৰবাত চোৱাচোন O A B C O মই যদি কওঁ 2 ইনটু এৰিয়া O A B C O এইখিনি এৰিয়া কাৰণ এইখিনিৰ লগত আকৌ এইফালেওতো আছে ন তো ডাবল কৰিব লাগিব ইয়েছ তো এটা কাম কৰোঁ তো 2 ইনটু ক'ৰ পৰা ক'লে ইণ্টিগ্ৰেট কৰিম উইথ ৰেচপেক্ট টু y চোৱা এবাৰ ৱাইট কৰিব লাগিব 0ৰ পৰা 4লৈ তো 0ৰ পৰা 4লৈ কৰিম তো ইয়াত x dy হ'ব হয়নে তো xৰ ভেলু কেনেকৈ উলিয়াম xৰ ভেলু কাৰ তলত আছে কোৱাচোন এইডাল কাৰ্বৰ তলত আছে এইফালে চাই আছে ন তো এইডাল কাৰ্বৰ তলত মানে বৰ্ডখন এনেকৈ উল্টা কৰি ভাবা তাৰমানে তুমি এনেকৈ চোৱা ঠিক আছে তো এইডাল কাৰ্বৰ তলত আছে ন তো এইডাল কাৰ্ভ এই কাৰ্ভডাল কি হয় y ইকুৱেল টু x স্কুৱেৰ তাৰপৰা xৰ ভেলু উলিয়াব পাৰি মানে য়েছ ৰুট y তো আমি যদি 2 ইনটু চোৱাচোন এডাল x y ইকুৱেল টু x স্কুৱেৰ নহয় জানো ইয়াৰ পৰা x কিমান হ'ব ৰুট অভাৰ y নোলাবনে য়েছ ৰুট অভাৰ y তো ৰুট অভাৰ y dy হৈছে তো এইখিনি কৰি দিলে আমাৰ এনচাৰ ওলাই যাব চোৱা তো 2 ইনটু ইয়াত মই লিখিব পাৰিম হাফ প্লাছ 1 ডিভাইডেড বাই হাফ প্লাছ 1 ক'ৰ পৰা ক'লে ইণ্টিগ্ৰেট কৰিছোঁ 0 to 4 তো 0 to 4 আমি ইণ্টিগ্ৰেট কৰিছোঁ ইয়াত চোৱাচোন 3/2 ওলাব ওপৰলৈ গ'লে 3/2 ওলাব ওপৰলৈ গ'লে 2/3 ডেট মিনছ আমি যদি চাওঁ 2 ইনটু 2/3 আৰু ইয়াত যদি মই 4 পাতোঁ চোৱাচোন 4 to the power 3/2 হৈছে তো 4/3 ইনটু ৰুট অভাৰ 4 হোল কিউব ঠিক আছে ৰুট এইটো চোৱা 4 to the power হাফ আছে তো ৰুট 4 হ'ব আৰু ৰুট 4 মানে 2 তো 2 কিউব মানে 8 তো 8 ইনটু 4 কিমান হ'ব 32/3 স্কুৱেৰ নেট চ' একবাৰ এনচাৰটো চেক কৰোঁ 32/3 য়েছ 32/3 তো তোমালোকে নেক্সট ধৰণে কেনেকৈ কৰিব পাৰিবা তোমালোকে এটা কাম কৰিবা মোক দেখুৱাবা এই এক্সাৰচাইজৰ তলত কৰি পেলাই মই কেনেকৈ কৰিছিলোঁ এই গোটেই স্কুৱেৰটোৰ পৰা মই এইখিনি ব্লেংকখিনি মাইনাছ কৰি দিম তেতিয়া ওলাব এইখিনি তো আশা কৰোঁ বুজিছা যদি বুজি পাইছা দেন পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন তো ইমানতে আমাৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো এইকেইটা কুৱেশ্যনে থাকক তো আমি নেক্সট ক্লাছত সলিউশ্যন কমপ্লিট কৰি দিম আৰু ইয়াৰ এটা এক্সাৰচাইজে আছে মোৰ মতে 2-3টা ভিডিঅ'ৰ ভিতৰত এইটো চেপ্টাৰ খতম হৈ যাব তো লোড বেছি লৈ আছিলোঁ ক'ত ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যনত এতিয়া এইকেইটা পাৰ্ট হৈ গ'ল তো এইকেইটা পটক হৈ যাব চিন্তা কৰিব নালাগে ঠিক আছে নে বাৰু তো আজিৰ কাৰণে ইমানেই টেক কেয়াৰ বাই বাই লাভ ইউ অল